এইবাৰ আমি মহাজোঁটত থাকিয়ে চৰকাৰটো গঠন কৰিব পাৰিব বুলি মোৰ এটা বিশ্বাস মানে আমি কৰিমেই। এতিয়া আমি বিজেপিক অসমৰ পৰা আউট কৰিব লাগে, ঠিক আমি মিলি পেলাই চৰকাৰ বনাম না, মিলি পেলাই বেছি হ'লে অলপ দিগদাৰ হয়। সেইকাৰণে অলপ এইফালে আমাৰ আছে না মেলা ভাগ কৰি দিব লাগিব। তো ঠিক আছে, মই খুব ভাল লাগিছে আজি মহাজোঁটৰ লগত একেলগে প্ৰেছ মিট কৰিবলৈ পাই। গতিকে আজিৰ পৰা আমাৰতো আৰম্ভ। চৰকাৰ বনাবলৈ অকল 64হে লাগে, আমি বেছি নাৰাখিম, 70 মান ৰাখিম না, বেছি হ'লে অলপ দিগদাৰটো, সেইকাৰণে কৈছোঁ। মুঠতে চৰকাৰ আমি অলৰেডি 101 কৈয়ে দিছোঁ আগতে। এইটো বিজেপি ডাইলগ এইবিলাক কিয় দি থাকে? বিজেপি ক'লে আমি ক'ব লাগিব। হা, বিজেপিয়ে কৈ আছে 100, 101, 100+, এইবিলাক কি প্লাছ? বনাই পেলাই দেখাই দিয়ক না চৰকাৰটো আগত। আমাৰতো হ'ল এবছলিউট মেজৰিটি, আমি কাৰো ধাৰ নলৈ পেলাই চৰকাৰ গঠন কৰিব এই কিবাটো মহাজোঁটে।